সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, এতিয়া কিন্তু নিউ লিষ্ট আহি গৈছে। এতিয়া কিন্তু ইয়াত আপোনালোকে অল লিষ্ট চাব পাৰিব। যিসকলৰ একাউণ্টত 10,000 টকাটো সোমাইছে সেইসকলৰ লিষ্টত নাম আছে। আৰু যদি আপোনালোকে এপ্লিকেশ্যন কৰিছে, আপোনালোকে 10,000 টকাটো লাভ কৰা নাই আৰু আপোনাৰ নামটো ৰিজেক্ট হৈছে, তেনেহ'লে কিন্তু আপোনালোকে সেইটো লিষ্টত চাব পাৰিব। ইয়াত কিন্তু আপোনাৰ ডিষ্ট্ৰিক্টত অল লিষ্ট থাকিব, যিসকলে পইচা লাভ কৰিছে আৰু যিসকলে পইচা লাভ কৰা নাই। এতিয়া আপোনালোকে ইয়াত সকলো নাম চাব পাৰিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে। কেনেকৈ চেক কৰিব আপোনালোকে আপোনাৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এইটো কিন্তু হৈছে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ লিষ্ট। ইয়াত কিন্তু সকলো মানুহৰ নাম আছে, যিসকলে এপ্লিকেশ্যন কৰিছিল, যিসকলে পইচা লাভ কৰিছে বা যিসকলৰ নামটো এপ্ৰুভ হৈছে বা যিসকলৰ নাম ৰিজেক্ট হৈছে, সকলো নাম দিয়া আছে। যদি আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ কাৰণে ফৰ্ম জমা দিয়ে, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ লিষ্টটো চাব লাগিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ মেম্বাৰ ID দিয়া আছে, 2 নম্বৰত ইয়াত আপোনাৰ LRM কোড নম্বৰ দিয়া আছে, ইয়াত আপোনাৰ নাম দিয়া আছে আৰু এই ফলত আপোনাৰ গ্ৰুপৰ নাম দিয়া আছে আৰু এই ফলত আপোনাৰ গ্ৰুপৰ ID নম্বৰ দিয়া আছে, এই ফলত আপোনাৰ পঞ্চায়ত নাম দিয়া আছে, ইয়াত আপোনাৰ ডিটেইলছ সকলো দিয়া আছে। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চাব, যিহেতু সেইটো লিষ্ট এতিয়াও অনলাইনত পাব্লিছড হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ হেড অফিচাৰ আছে বা যিটো আপোনাৰ CRP আছে অথবা যিটো আপোনাৰ পঞ্চায়ত আছে, তাত গ'লে কিন্তু আপোনালোকে লিষ্টটো চাব পাৰিব। ইয়াত চাব লিষ্টটো কিন্তু বৰ্তমান এক্সেলত আছে, সেইটো কিন্তু সকলো পঞ্চায়তে আহি গৈছে, অথবা যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ CRP তাত লিষ্টটো আহি গৈছে। ইয়াত কিন্তু সকলো মানুহৰ নাম দিয়া আছে, যিসকলে এপ্লিকেশ্যন কৰিছিল ইয়াত সকলো মানুহৰ নাম এড হৈ আছে। যিসকলে পইচা লাভ কৰিছে এই ফলত দিয়া আছে যে এইসকলৰ একাউণ্টত পইচা সোমাই গৈছে, আৰু যিসকল মানুহৰ ৰিজেক্ট হৈছে এই ফলত দিয়া আছে যে আপোনাৰ নামটো ৰিজেক্ট হৈ গৈছে, আপোনালোকে পইচাটো লাভ নকৰিব। যদি আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ কাৰণে এপ্লিকেশ্যন ফৰ্মটো জমা কৰিছে, তেনেহ'লে আপোনালোকে অতি সোনকালে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টটো আপোনাৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰে নকৰে। আপোনালোকে সেইটো লিষ্ট অনলাইনত চাব নোৱাৰিব। আপোনাৰ যিটো CRP আছে তাত লিষ্টটো পাই যাব, আপোনাৰ পঞ্চায়তৰ লিষ্টটো পাই যাব। যদি আপোনালোকে এতিয়াও লিষ্টটো চেক কৰা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনাৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। আপোনালোকে অতি সোনকালে ইয়াৰ পৰা চাব পাৰিব। এইকাৰণে আপোনালোকে আজি লিষ্টটো চাই লওক যে আপোনালোকে পইচা লাভ কৰিব নে নকৰিব, কমেণ্টত জনাই দিব।